গোটেই কামখিনি পইচাৰ কাৰণেই কৰা গ'ল। আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে এই ভিডিঅ'টো ক্লিক কৰিছে। হয়, থাম্বনেইল আৰু টাইটেলত থকা কথাখিনিয়েই সকলো কাম কৰা গ'ল পইচাৰ কাৰণে। আৰু আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো যিহেতুকে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে, থাম্বনেইলখন দেখিলে সৰ্বপ্ৰথমে আপোনালোকে আৰু টাইটেলটো চালে আৰু আপোনালোকে ভিডিঅ'টো ক্লিক কৰি দিলে। আপোনালোকে চাওক, সম্পূৰ্ণ কথাখিনি মই আপোনালোকক কৈ দিম। তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে তলত হাইপ বুলি লিখা আছে, হাইপটো টিপি দিব। আৰু হাইপটো টিপি দিলে আপোনালোকে আপোনালোকৰ মনৰ যোনখিনি কথা, সেই কথাখিনি আপোনালোকে হাইপটো পিটিকি দিয়াৰ লগে লগে আপোনালোকে লিখিব পাৰিব। হাইপটো টিপি দিব, যিমান পাৰে সিমান আপোনালোকে হাইপ টিপিব, শ্বেয়াৰ কৰি দিব। থাম্বনেইলত লেখা কথাটোৱে একদম সত্য। আমি সকলোৱে পইচা কাৰণেই আমি গোটেই জীৱনটো কষ্ট কৰি থাকোঁ। বেলেগে নক'ব পাৰে যেন পইচাই সকলো নহয়। মই ক'ম, পইচাই সকলো। বেলেগে ক'ব পাৰে পইচা আজি আছে কালি নাই, পইচা কি মতলব আছে তেনেকৈ ক'ব পাৰে, কিন্তু মই ক'ম পইচাই মেইন। আজি আপোনাৰ ওচৰত পইচা আছে, সকলো আছে। আজি আপোনাৰ ওচৰত পইচা আছে, সকলো আছে। মই এইটোৱে ক'লোঁ, আজি পইচা আছে আপোনাৰ ঘৰৰ ককাই ভাই, বাই ভনী সকলো আপোনাৰ লগত আছে। আপোনাৰ পইচা আছে, আপোনাৰ বন্ধুৰ বৰ্গ সকলো আছে। আজি আপোনাৰ হাতত পইচা আছে, আপোনাক সন্মান দিব। আজি আপোনাৰ ওচৰত লাখ লাখ কোটি কোটি ক্ৰ'ৰ টকা আপোনাৰ ওচৰত আছে, আপোনাক গুৰুত্ব দিব। আপোনাৰ ওচৰত লাখ লাখ কোটি কোটি টকা আছে, আপুনি যিটো কথা ক'ব সেই কথাটোৱে মান্তি হ'ব। তো তেতিয়াহ'লে আপোনালোকে মোক কওক যেন পইচাই সকলো নহয়। এতিয়া কওক, মই ক'ম পইচাই সকলো। আপোনাৰ পইচা আছে, আপুনি যি মন যায় তাকে পাব। আজি আপুনি পইচাই সকলো নহয় বুলি কৈছে। আজি আপোনাৰ বেমাৰ এটা হওক, আপুনি দেখাব পাৰিব। আজি আপোনাৰ খাবলৈ মন যোৱা বস্তুটো আপুনি খাবলৈ পাৰিব। যদি আপোনাৰ ওচৰত পইচা নাই, আপুনি পিন্ধিবলৈ মন যোৱা বস্তুটো পিন্ধিব পাৰিব? নোৱাৰে। তো সেইকাৰণে মই কওঁ যেন পইচাই সকলো। আৰু আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখিলেই এই কথাটো ভাবিয়েই অলৰেডি কোটি কোটি টকা লৈয়ে ল'লে, কোটি কোটি টকা আত্মসাৎ কৰিয়ে ল'লে। কয় নহয়, লোভে পাপ, পাপে মৃত্যু। আজি আমাৰ ওচৰত এখন গাড়ী আছে, ধৰি লৈছোঁ আপোনাৰ ওচৰত এখন বলেৰো বাহন আছে, বলেৰো দেই। বলেৰোখন নহ'ব, দুদিনমানৰ পাছত তাতকৈ এখন দামী গাড়ী লাগিব, কোটি টকীয়া গাড়ী এখন লাগিব। আৰু কোটি টকীয়া গাড়ীখন আপোনাৰ ওচৰত আছে, সেইখনেও নহ'ব, সেইখনে নহ'ব, এৰোপ্লেন এখন লাগিব। এনেকেই মানুহৰ মনটো এনেকুৱা ধৰণৰ বস্তু, মনটো ধৰি ৰাখিব নোৱাৰি। এইখিনিৰ পৰা আৰু নালাগে, গাড়ীখন হৈ গ'ল, এৰোপ্লেন এখন হৈ গ'ল, নালাগে এখন নহয়। আজি আপুনি এখন এৰোপ্লেন ল'লে, আপোনাৰ দুখন এৰোপ্লেন ল'বলৈ মন যাব। তেনেকৈ বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকে। আজি এখন এৰোপ্লেন ল'লে দুখন হ'ব, আকৌ চিন্তা কৰিব, নাই মোক 5খনমান লাগে এৰোপ্লেন। আপোনাৰ 5খনলৈ মন যাব। আপোনাৰ মনটো আপুনি ধৰি ৰাখিব নোৱাৰেই। পইচা পাৱাৰ দেই, এইবিলাক চব পইচা পাৱাৰ। তো সেইকাৰণেই ইহঁতি কি কৰিলে, পইচা অলৰেডিটো আগৰ পৰাই লুটি আছিলেই। তো এতিয়া সিহঁতি ভাবিলে এনেকুৱা এটা কৰোঁ, এই কামটো কৰিলে যিমান যি সা সম্পত্তি আছে, যিমান যি ধন টকা পইচা আছে, আমাৰ হ'ব বা মোৰ হ'ব, যোনকেইটাই এই কামটো কৰিলে সিহঁতি এই কথাটো ভাবিছে। মই একে মুখে ক'ব বিচাৰিছোঁ, সম্পূৰ্ণ এই কামখিনি পইচা কাৰণে কৰিলে। পইচা কাৰণে। মোক যুক্তিটো আপোনালোকে দেখুৱাই দিয়ক। মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে পইচা কাৰণেই কামখিনি কৰিলে। কোনোবাই নহয় বুলি ক'ব পাৰে, মই ডাইৰেক্টলি ক'ম, পইচা কাৰণেই।
পইচাৰ কাৰণে না 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 মই নেমানো। এনেই ইমান এই কামটো নকৰে, বেলেগ কিবা কাৰণত নে কিবা বেলেগ কাৰণ আছে মই কিন্তু নাজানো দেই। মোৰ মনে কৈছে, মোৰ এইখিনি চব মনৰ ভাৱ হয়, আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ। মোৰ মনে মানে ভাবিছে দেই, মনটোৱে ভাবিছে এই যেন এই কাণ্ডটো কৰিলে, এই কাণ্ডটো কিয় কৰিলে মই মানে চিন্তা কৰিছোঁ দেই। মই অলপ ভাবিছোঁ, মই ভাবি শেষত পালোগৈ যেন পইচা পাতি খেল। 10টোমত পইচা। মই আপোনালোকক সৰুকৈ এটা উদাহৰণ দিছোঁ দেই, হয়তো আপোনালোকে এই বস্তুটো ফ্ৰেছ আপোনালোকে সকলোৱে কৈছে দেই। গাঁৱত কিছুমান মানুহ হঠাৎ কিছুমান মানুহ ধনী হৈ যায়। প্ৰথমতে একেবাৰে দুখীয়া আছিল, তাৰপিছত অলপকৈ ধনী হৈ গ'ল। তো সেই ধনী মানুহৰ ঘৰকো ওচৰ চুবুৰীয়া হিংসা কৰিবলৈ লয়। কাৰণ কেলৈ দুপে ধনী হৈ গৈছে, এইটো কি কৰিব পাৰে, কেলৈ ধনী হৈ গৈছে, ইয়াক কেনেকৈ দবাওঁ, কেনেকৈ খহাওঁ। মানে ধনী হৈ গ'লে মানুহে বেয়া পায়। মানে কিছুমান লোকে দেই, আকৌ সকলোকে কোৱা নাই, আকৌ কিছু মানুহ থাকেতো, কিছুমান মানুহে বেয়া পায়। তো কেনেকৈ তললৈ খহাওঁ, কেনেকৈ আগৰ ধৰণে দবাই থৈ দিওঁ, সেই কথাটো ভাবে। তাতে আপোনালোকে প্ৰমাণটো পালে যেন উন্নতি হোৱা, ধন টকা পইচা হ'লে মানুহে বেয়া পায়। একাংশ মানুহে দেই, মই একাংশ শব্দটো ব্যৱহাৰ কৰিছোঁ, সকলো কথা কোৱা নাই। একাংশ মানুহে বেয়া পায়। সেইটোৱে মই আপোনালোকক উদাহৰণ সহকাৰে প্ৰমাণ কৰাই দিলোঁ যেন পইচা পাতিৰ কাৰণেই এই কামখিনি কৰিলে। পইচা পাতিৰ কাৰণেই। মই নেমানো, যোনে যি কয় ক'ব পাৰে, কিন্তু মই ডাইৰেক্টকৈ ক'ম, চব পইচা কাৰণেই এই কামখিনি কৰা গ'ল। এতিয়া ওলাই পৰিব, সকলো কথাখিনি এতিয়া ওলাই পৰিব। আমি এটা নিউজো পালোঁ আজি, এটা নিউজ, বহুত ভাল নিউজ এটা পাইছোঁ। আগলৈ আৰু যাতে এনেকুৱা ভাল নিউজ পাওঁ, এইটোৱে ক'ব বিচাৰিছোঁ, আৰু যাতে ভাল নিউজ পাওঁ মই। আৰু এই যোনখিনি কথা ক'লোঁ দেই, আপোনালোকে যদি ভিডিঅ'টো প্ৰথম পৰা যদি শেষলৈকে চালে, আপোনালোকে কথাখিনি গম পাইছে চাগে নিশ্চয়। আচলতে এই যোনখিনি কথা ক'লোঁ, আচলতে এইখিনি মোৰ মনৰ ভাৱ, মোৰ মানে মনটোৱে কৈ আছে যেন পইচাৰ কাৰণে এই কামখিনি কৰিলে। মানে সম্পূৰ্ণ মোৰ মনৰ ভাৱ। আপোনালোকে কথাখিনি আকৌ তিলটোকে তাল কৰি বেলেগ ফালে ঢাল খুৱাই নেপেলাব দেই। আচলতে মানুহৰ মনত কথা কৈতো, এইখিনি মনৰ ভাৱ, সম্পূৰ্ণ মোৰ মনৰ ভাৱ। মনৰ ভাৱটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, যিহেতুকে আপোনালোক মোৰ বহুত মোৰ বন্ধুবৰ্গ আছে ন, আপোনালোকৰ আগত মই মনৰ কথাখিনি শ্বেয়াৰ নকৰি কাৰ আগতনো শ্বেয়াৰ কৰিম ন। সেইকাৰণে আপোনালোকৰ আগতে মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকেও আপোনালোকৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰকচোন। আপুনি এইটো সন্দৰ্ভত আপোনালোকে কি ভাবিছে? আপোনালোকে হাইপ অপশ্যনটো আছে, তলত লেখা আছে হাইপটো টিপি দিয়ক। হাইপটো টিপি আপোনালোকে আপোনালোকৰ মনৰ কথা কওকচোন। হাইপটো টিপি দিয়ক, আপোনালোকে মনৰ কথা কওক। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আচলতে মই এনেকুৱা ধৰণৰ ওপৰত মই প্ৰথম অৱস্থাৰ পৰা মাত মাতি আহিছোঁ, এতিয়া মাত মাতি থাকিম, অনাগত দিনলৈকে মাত মাতি গৈ থাকিম। কিন্তু আপোনালোকে মুঠত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।